ৰাতিৰ খানা বনাই আছোঁ আৰু খানাত আজি বনাই আছোঁ পনীৰ। এয়া পনীৰ ধুনীয়াকৈ কাটি থৈ দিছোঁ। ইফালে টমেটৰ আৰু ইয়াতে শুকান মছলা আছে, এয়া গৰম মছলা আৰু এয়া আছে মটৰ পনীৰ বনাম। আৰু ইয়াতে আছে কেইটামান কাজু, এইখিনি পিচি ল'ম ধুনীয়াকৈ। আগতে টমেটৰখিনি অকণমান ভাজি ল'ম। এয়া আদা, এতিয়া টমেটৰখিনি দি দিম। অকণমান ভাজি তাৰপিছত পিচি ল'ব লাগিব। ইয়াতে মই কাজুখিনিও দি দিম একেলগে। এয়া কাজু দি দিছোঁ। কেৰাহীটোত টমেটো ভাজাৰ কাৰণে কলা কলা হৈ গৈছে, তাতে মই তেল দিছোঁ অকণমান। আৰু ইয়াতে দিম মই গোটা গৰম মছলা, এয়া। আৰু এতিয়া মছলাখিনি দি দিম। আৰু ইয়াতে মই মটৰখিনিও দি দিম একেলগে। মটৰ আৰু ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। ধুনীয়াকৈ ভাজা হৈ গৈছে। ইয়াতে অকণমান পানী দি দিম মছলাৰ। এতিয়া ইয়াতে নিমখ হালধি দি দিম। এয়া হালধি অকণমান, নিমখ আৰু যি শুকান মছলা থৈ দিছিলোঁ মই ইয়াতে, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, এইখিনি এতিয়া ইয়াতে দি দিম। মছলাখিনি দি দিছোঁ ধুনীয়াকৈ। এতিয়া আৰু অকণমান ভাজি ল'ম। 2 মিনিটমানৰ কাৰণে মই ঢাকি থৈ দিম। মছলাখিনি আমাৰ ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু ইয়াতে মটৰখিনিও সিজি গৈছে। এতিয়া ইয়াতে পনীৰখিনি দি দিম। পনীৰ দি দিছোঁ। আৰু এতিয়া অকণমান এনেকৈ লৰাই দি তাৰপিছত পানী দি দিম। এতিয়া বেছিকৈ লৰাই নিদিওঁ, নহ'লে পনীৰখিনি ভাঙি যাব। এতিয়া ইয়াতে পানী দি দিম। এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম, যাতে ভালকৈ উতল আহে চব্জিটো। এতিয়া 5 মিনিটমান হৈ গ'ল আৰু ধুনীয়াকৈ চব্জিটো উতল আহিছে আৰু মটৰখিনিও সিজি গৈছে ধুনীয়াকৈ। এতিয়া ইয়াতে অকণমান পনীৰ মছলা দি দিছোঁ। আৰু ইয়াতে জলকীয়া দিয়া নাই, মানে সৰু বাবুৱে খাবৰ কাৰণে, সেইটোৰ কাৰণে দিয়া নাই জলকীয়া। আৰু একদম চিম্পুলকৈ বনাইছোঁ, বেছি মছলা পাতি একো দিয়া নাই। নিৰামিষ হয়, সেইটোৰ কাৰণে মানে পিঁয়াজ নহৰু এইবিলাকতো দিয়াই নাই। আৰু খালি জিৰা মছলা, ধনিয়া পাউডাৰ, গৰম মছলা আৰু পনীৰ মছলা অকণমান দি এনেকৈ বনাইছোঁ, একদম চিম্পুলকৈ মটৰ পনীৰ। তো এতিয়া আৰু অকণমান উতলিব দিম, তাৰপিছত হৈয়ে যাব আৰু আমাৰ চব্জি। তো এয়া আমাৰ চব্জিটো হৈ গৈছে। এতিয়া নমাই ল'ম ধুনীয়াকৈ আৰু বহুত ধুনীয়া হৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া আমাৰ মটৰ পনীৰ, চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো। চব্জিৰ ফাইনেল লুক। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুক পেজত চালে ফ'ল' কৰি দিব। বাই।